আমাৰ প্ৰয়াস নতুন বছৰত এটা ভাল খবৰ দিয়া। আমাৰ প্ৰয়াস এখন যোগাত্মক ছবি দেখুৱাৰ, যিটো সঁচা আৰু যিটো সঁচাই আপুনি পান কৰিব পৰা ছবি, তাক এবাৰ দৰ্শন কৰক আপুনি। আৰু তাৰ বাবেই আমি ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত কৈছিলোঁ যে পৰ্যটন মানচিত্ৰত এক সুকীয়া আসন, এটা সফল প্ৰকল্প বুলি যদি কয়, তেতিয়াহ'লে তাৰ এক অন্যতম প্ৰকল্প বা এখন মানচিত্ৰ বুলি যদি কয়, তেতিয়াহ'লে আপুনি মেৰবিললৈ এপাক আহিবই লাগিব। সেইবাবে প্ৰথমটো সপ্তাহতে আমি বছৰটোৰ এই এটা যোগাত্মক বাতৰি আপোনালোকক দি ল'ব বিচাৰিলোঁ। প্ৰতিবেদন প্ৰথমত আপোনালোকে মোটামুটি পৰম্পৰা, ঐতিহ্য, লোকবিশ্বাস, এক আধুনিক স্পৰ্শ, এইখিনি আপুনি পাইছে। আহক এইবাৰ ইয়াৰ নেপথ্যৰ যিসকল মূল খনিকৰ, যিসকলে এটা স্বপ্ন দেখিছিল, সপোন দেখিছিল, তাক সাকাৰ ৰূপ দিয়াৰ বাবে 11টা বছৰ অনুশীলন কৰিছিল, তাক এখোজ দুখোজকৈ যাত্ৰা কৰিছিল, একা বেকা বহু দুটা বছৰৰ পথ গ'ল, তাৰ মাজতো যুদ্ধ কৰি তাক 85ৰ পৰা 90% যিসকলে লৈ আহিলে, সেইসকল লোকৰ লগত অকণমান কথা পাতিম আমাৰ এই বিশেষ প্ৰতিবেদনত। ছবি আকৌ এবাৰ দেখুৱাই লওঁ। মই আকৌ কৈছোঁ যে প্ৰাগ নিউজৰ স্ক্ৰীনৰ পৰা, পৰ্দাৰ পৰা আপুনি চকু আঁতৰাব নোৱাৰিব, কাৰণ এই মুহূৰ্তত আপুনি এই যি পৰিৱেশ দেখিছে, যিটো জ্যোতিষ্কৰ পৰিৱেশ দেখিছে, যিটো পৰিৱেশে আপোনাক বাৰে প্ৰতি টানি নিছে, প্ৰতিজোপা গছে যেন কথা কৈছে, প্ৰতিটো ছবিয়ে যেন আপোনাক কথা কৈছে, এই বিশ্বৰ কেমেৰাত এই ছবিবিলাক আপুনি দেখা পাব। আৰু তাৰ বাবে আপুনি আহিব লাগিব চাচনিৰ মেৰবিললৈ, পূব অসমৰ নাহৰকটীয়া সমষ্টিৰ আপুনি চাচনিৰ মেৰবিললৈ আহিব লাগিব। ইয়াৰ পূৰ্বেও প্ৰাগ নিউজ আমি কেইবাবাৰো বাতৰি কৰিছোঁ। ইয়াৰ বিভিন্ন আমি দফা বা পৃষ্ঠা লুটিয়াই আপোনালোকক ক'বৰ বাবে যত্ন কৰিছোঁ। কিন্তু আজি নৈশ আলোকত কেনেকৈ আলোকিত হয়, তাক এবাৰ চাওক আপুনি মেৰবিলৰ বকচাৰ পৰা। আহক মুখ্য পৰিকল্পক মোৰ লগত ইয়াত উপস্থিত আছে, লগতে যিসকলে এই গোটেই সপোনটো দেখিছিলে, এটা ৰূপান্তৰ সপোন দেখিছিলে, মুখ্য আৱাসিক বিষয়া মোৰ লগত উপস্থিত আছে। এই সকলোৰ লগত কথা পাতিম আৰু মণিমাণিক দাই দুই এটা আৰু কথা ক'ব, আমি সেই কথাখিনিও পাতিম। মোৰ লগত উপস্থিত আছে ত্ৰিদীপ দা। এই গোটেই যিটো ষ্ট্ৰাকচাৰ, ইয়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ যিটো সপোন, ইয়াক ৰূপটো দিয়াৰ এজন অন্যতম পৰিকল্পক, মুখপাত্ৰ অইল ইণ্ডিয়াৰ। কাৰণ অইল ইণ্ডিয়াৰ সফল প্ৰজেক্টৰ ভিতৰত অন্যতম যদি এটা প্ৰজেক্ট কোৱা হয়, ই হ'ল মেৰবিল পৰ্যটন প্ৰকল্প। বাকীখিনি ত্ৰিদীপ দাই ক'ব। ত্ৰিদীপ দাই এটা কাম যেতিয়া কৰি যোৱা হয়, তাক যেতিয়া সফলতাৰ দিশে চকু দুটাই আমি দেখা যে ই সফল হৈ গৈ আছে, খুব ভাল লাগে। এই মুহূৰ্তত নৈশ আলোকত আপুনি কি ক'ব বিচাৰিব এই পৰিৱেশটো? আমিতো নিজে আজি স্বৰ্গীয় সুখ অনুভৱ কৰিছোঁ, কাৰণ প্ৰায় 11 বছৰ আগতে মণিমাণিক গগৈৰ লগত, চাচনিবাসী ৰাইজৰ লগত, মই বা মোৰ অইল ইণ্ডিয়াৰ আৰু সতীৰ্থৰ লগত সেইটো সময়ত আমি এটা সপোন দেখিছিলোঁ। বহু ক্ষেত্ৰত আমি প্ৰত্যাহ্বান সন্মুখীন হৈছিলোঁ, কিন্তু আমাৰ দৃঢ় বিশ্বাস আছিল যে এটা সময়ত গৈ আজি এই নান্দনিক দৃশ্য নিশ্চয় আমি পাম। আৰু সেই যোনটো যাত্ৰাত আমি সাংঘাতিক ধৰণৰ সঁহাৰি পালোঁ চাচনিবাসী ৰাইজৰ। অসম চৰকাৰে সহায় আগবঢ়ালে আৰু অইল ইণ্ডিয়াৰ মেনেজমেণ্টে আগবাঢ়ি আহিলে। সেইকাৰণে আমি এই প্ৰকল্পটো ৰাইজ, অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰৰ আমাৰ সপোনৰ প্ৰকল্প বুলি আমি সকলোৱে আমি জ্ঞাত কৰিছোঁ, সকলোৱে আমি মানো। আৰু আপুনি দেখিছেই যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ উপস্থিতিত আজি এই ৰাতি থকাৰ যোনটো ব্যৱস্থা, সেইখিনি আমি উদ্বোধন কৰিবলৈ আমি সাজু হৈছোঁ। খুব সোনকালে তেখেত আহিব। আজি আমি আহি গোটেইখিনি ব্যৱস্থা আমি নিজ চকুৰে চাবলৈ আহিছোঁ। আজি আমাৰ লগত অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়া ছাৰ তেখেত নিজে আহিছে, মন কৰিছে ৰাতি আজি 9টা 9:30 বাজিছে। আমাৰ ইমান এটা নিজৰ এইটো সপোনৰ প্ৰকল্প যে কোনো ক্ষেত্ৰত যাতে এইটো বিফল নহওক, কোনো যাতে ক্ষতি নহওক, সেইকাৰণে আমি আছোঁ। আৰু চবতকৈ ভাল কথা এইটোৱে যে চাচনি মেৰবিল এই প্ৰকল্পলৈ আজিলৈকে যোনে আহিছে, সাংবাদিক বন্ধুসকলে হওক, পৰ্যটক হওক, চৰকাৰী বিষয়ববীয়া হওক, অইলৰ বিষয় কৰ্মচাৰী হওক, যে অহাৰ পাছত তেওঁ ইয়াত আলহীয়ে নাথাকে, তেওঁক আমি গৃহস্থ হিচাপে লৈ লওঁ। সেইটোৱে আমাৰ এই গোটেই আমাৰ যোনটো এটা ফিলচফি আমাৰ এই গোটেই প্ৰকল্পটোৰ, যে ইয়াত যোন আহিব তেওঁ চিৰজীৱনৰ কাৰণে এইখন নিজৰ বুলি এই দ্বীপটো তেওঁ নিজৰ হৈ যাব। আৰু ইয়াত আপুনি মন কৰিব, আপোনাৰ কেমেৰাত নিশ্চয় আবদ্ধ হ'ব, এটা অলৌকিক শক্তি আছে। মই এইটো আপোনাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। যোনে ইয়াত সময় কটাইছে, দিন দুপৰীয়া হওক আৰু সন্ধিয়া কাল হওক, ইয়াৰ বেলেগ এটা মাদকতা আছে, সেইটো মই শব্দৰে বুজাব নোৱাৰোঁ। আশা কৰোঁ খুব সোনকালেই আমাৰ এই 4টা কটেজ সম্পূৰ্ণ হ'ব আৰু হয়তো অহা মাহৰ ভিতৰতে ৰাতি কটাব পাৰিব ৰাইজে আহি। আৰু ইতিমধ্যে দেশ বিদেশৰ পৰ্যটক ইয়ালৈ আহিছেই। খালি আমাৰ ৰাতি থকাৰ ব্যৱস্থাটো কৰিবলৈ আমাৰ অলপ সময় লাগিল। কৰোণাৰ আমাক প্ৰায় 2টা বছৰ আমাক অলপ আমনি দিলে, কিন্তু এতিয়া আমি আকৌ
খুব উদ্যমেৰে আমি আগবাঢ়িছোঁ খুব উৎকণ্ঠাৰে বাট চাই আছোঁ কেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই যে আমাৰ উদ্বোধনৰ প্ৰগ্ৰেমটো হওক আৰু লগে লগে আমি এইটো ৰাইজলৈ মুকলি কৰি দিম অৱশ্যে দিনৰ ভাগত এতিয়াও খোলা আছে স্কুলীয়া ল'ৰা ছোৱালী কলেজৰ ছাত্ৰ ছাত্ৰী ভাবিব নোৱাৰা তেওঁলোকে সোঁত বহিছে লাখৰ ওপৰো বহু লাখ ইয়াত ইতিমধ্যে ছাত্ৰ ছাত্ৰী আৰু টুৰিষ্ট ইয়ালৈ আহিছে ইতিমধ্যে আমি ভাবোঁ যে অসমত যিমান দূৰ দেখিছোঁ বা মই জানো যে কমিউনিটি ইক' টুৰিজিম প্ৰজেক্ট বুলি কোৱাৰ লগে লগে এইটো নিশ্চয় প্ৰথম হ'ব আৰু ইতিমধ্যে দেশ বিদেশৰ পৰা আমি বহুত ধৰণৰ ইয়াৰ আমি ৰাইজৰ পৰা আমি সঁহাৰি পাইছোঁ তেওঁলোকে কৈ আছে যে কেতিয়া আমি ৰাতি গৈ থাকিব পাৰিম আশা কৰোঁ যে অহা মাহৰ পৰাই ৰাতি ইয়াত ৰাইজ থাকিব পাৰিব মহাপ্ৰবন্ধক ত্ৰিদীপ দা আৰু ত্ৰিদীপ দা মুখ্য পৰিকল্পক মই আকৌ কৈছোঁ মই এটা কথা ক'ব বিচাৰিম যে এটা সময়ত আজিৰ পৰা আপুনি যদি 2009লৈ উভতি যায় 2008লৈ যদি উভতি যায় তেতিয়াহ'লে ইয়াত আছিলে হয় প্ৰকৃতিয়ে দিয়া এক মনোৰম স্পৰ্শ ইয়াত আছিলে কিন্তু ইয়াক সজোৱা হোৱা নাছিল ইয়াক পৰিকল্পনা নাছিল ইয়াত মানুহ অহাৰ যিটো আলি সেই আলিটো সেন্দুৰীয়া আলিলৈ ৰূপান্তৰিত কৰিব পৰা হোৱা নাছিল আজি কৰিব পৰা হৈছে মই আকৌ কৈছোঁ যে আজি যি সময়ত আপোনাৰ লগত মই কথা পাতি আছোঁ এই মুহূৰ্তত প্ৰাগ নিউজৰ পৰ্দাত আজি মুখ্যমন্ত্ৰী ইয়াত থকাৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে মই মেৰ বিলত এবাৰ থাকিব বিচাৰোঁ তেওঁ নিজে গম পায় যে মেৰ বিলৰ যিটো ঐতিহ্য যিটো অলৌকিকতা যিটো পৰম্পৰা বিশ্বাস তাৰ লগত আৰু আধুনিক স্পৰ্শৰ লগত মই থাকিব বিচাৰোঁ আহক মুখ্য আৱাসিক বিষয়া মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে শ্ৰদ্ধাৰ প্ৰশান্ত বৰকাকতি মোৰ লগত উপস্থিত আছে মই তেখেতৰ লগত অকণমান হ'ব দাদা আপোনাৰ ইয়াৰ পৰা আমি কথা পাতিব বিচাৰিম সপোনটো যেতিয়া চকুৰ আগেৰে দৌৰে আৰু সেই সপোনটো যেতিয়া দিঠকলৈ ৰূপান্তৰিত হয় আত্মতৃপ্তি এটা পায় অন্তৰত আপুনি এজন বিষয়া হিচাপে এইটো এটা বেলেগ আপোনালোকৰ ফালৰ পৰা অইল ইণ্ডিয়াৰ এইটো এটা সন্তান ছাকচেছফুল এটা প্ৰজেক্ট সন্তান কিন্তু আপুনি ব্যক্তিগত ফালৰ পৰা কিমান অন্তৰ আত্মাই আপোনাক ছেটিছফেকশ্যনটো কেনেকৈ দিছে ইয়াৰ প্ৰায় 11 বছৰ আগৰ কথা মোৰ ভাতৃপ্ৰতিম শ্ৰী মণিমাণি গগৈয়ে এদিন সপোন দেখিছিল যে আমি এখন এক সুন্দৰ ইক' টুৰিজমৰ প্ৰজেক্ট এটা হাতত ল'ব পাৰোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি অইল ইণ্ডিয়াৰ সহযোগত আজি এটা পূৰ্ণাংগ ৰূপত এই ইক' টুৰিজম প্ৰজেক্টটো সজাই পৰাই লৈছে মই ভাবোঁ যে এই প্ৰজেক্টৰ দ্বাৰা বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আন্তৰিকতাৰে আমাৰ চাচনিবাসী ৰাইজলৈ বিশেষকৈ চাচনি মেৰবিলবাসী ৰাইজলৈ যি দিনে ৰাতি একক কৰি তেখেতসকলৰ এক প্ৰচেষ্টাৰে এই সুন্দৰ অঞ্চলটো সজাই পৰাই লৈছে এই গোটেইখিনি পৰিৱেশ সংৰক্ষণ বা পৰিৱেশৰ ওপৰত যি তেখেতসকলৰ প্ৰবল ইচ্ছা ইয়াতো যেন এনেকুৱা যেন এটা প্ৰাকৃতিক এটা মনোৰম দৃশ্য যেন প্ৰত্যেকখিলা পাতেই যেন কথা পাতে সুন্দৰকৈ ফুলনিৰ সুবাস কেওফালে হেৰি হৈ আছে গতিকে মই ভাবিছোঁ যে আমাৰ অসমৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আহি এই সুন্দৰ মনোৰম দৃশ্য উপভোগ কৰিব ইয়াত থকাৰ সুব্যৱস্থা আছে গতিকে মই ভাবোঁ যে আমি ইক' টুৰিজম প্ৰজেক্টটো যদি খুব ছাকচেছফুলি চলাব পৰা যায় তেনেহ'লে মই ভাবিছোঁ অনাগত ভৱিষ্যতৰ দিনৰ ভিতৰত অন্ততঃ এই সুন্দৰ যিটো প্ৰজেক্টটোৱে বিশ্বৰ যিসকল আমাৰ টুৰিষ্ট আছে তেখেতসকলক যথেষ্ট আকৰ্ষিত কৰিব বুলি আশা কৰিছোঁ মই সেই এটা আপোনাৰ পৰা ল'ব আৰু কিছু সপোন ইয়াত সিঁচিবলৈ আছে আপোনাৰ বা আপোনাৰ অইল ইণ্ডিয়াৰ আৰু কিছু প্ৰকল্প নিশ্চয় আছে ইয়াত দুই এটা এড কৰিবলৈ আজি অৱশ্যে প্ৰজেক্টটো ইতিমধ্যে 85-90% মান কমপ্লিট হ'ল আৰু দুই এটা সৰু সুৰা কাম আছে আমি সেই কামসমূহো আগভাগ লৈ কৰি দিবলৈ আমি ইতিমধ্যে সংকল্প লৈছোঁ আৰু আমাৰ এই অঞ্চলটোৰ বৃহৎ অঞ্চলটোৰ ৰাইজৰ লগত আমাৰ এটা আত্মীয়তাৰ সম্বন্ধ আমি সদায় ভাবোঁ যে তেখেতসকল আমাৰেই একোজন গতিকে এই প্ৰজেক্টটো চলাই নিবলৈ তেখেতসকলে যি আশা যি অনুৰূপ যি বিশ্বাস যি প্ৰবল ইচ্ছা আমি সেইসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ সদায় দৃঢ় সংকল্প লৈছোঁ আৰু ভাবিছোঁ যে অনাগত ভৱিষ্যতৰ দিনবোৰত এই অঞ্চলটোৱে যেন দ্ৰুতগতিত বিশ্বৰ মানচিত্ৰত অন্ততঃ ইক' টুৰিজম প্ৰজেক্ট হিচাপে এটা সুন্দৰ স্থান পায় ইতিমধ্যে মোৰ ভাতৃপ্ৰতিম ত্ৰিদীপ হাজৰিকাই কৈছেই যে আমি খুব সোনকালে এটা ৱেবছাইট এটা ক্ৰিয়েট কৰিম আৰু সেই ৱেবছাইটৰ দ্বাৰা মানুহে নিজে বুকিং কৰিব পাৰিব আৰু এই সকলোখিনি ব্যৱস্থাত হ'বগৈ এইটো মাত্ৰ আৰু হয়তো অহা বছৰৰ শীতৰ এই এনেকুৱা ধৰণৰ বতৰৰ আগতে নিশ্চয় সেইবোৰ এটা পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হ'ব এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ দেই ইণ্ডিয়াৰ অন্যতম শীৰ্ষ পদবীত থকা আৰু এই গোটেই প্ৰকল্পটো মই আকৌ কৈছোঁ পদবীত নহয় আত্মাৰে ভাল পোৱা
এই দুইজন ব্যক্তি আজি আমাৰ লগত থাকিল মই আকৌ কৈছোঁ আপুনি যদি দিহিং পাটকাই আহে আপুনি যদি ডিব্ৰু চৈখোৱালৈ আহে যিসকল অহা নাই এবাৰ মেৰবিললৈ আহক ইয়াত সাংঘাতিক ধৰণে আপুনি আলোকিত হ'ব আৰু এই প্ৰকল্পটোৱে আপোনাক হাত বাউলি মাতিব হয়তো যিদিনাখন মুখ্যমন্ত্ৰীয়ে ইয়াত উপস্থিত হৈ ইয়াক মুকলি কৰি দিব একেবাৰে মুকলি কৰি দিব তাৰ পিছত হয়তো নঙলা খোলাৰ পিছত আৰু ইয়ালৈ আহিব আৰু ইয়াক এক ৰাষ্ট্ৰীয় পৰ্যটন প্ৰকল্প হিচাপে যিটো গ্ৰাম্য যিটো পৰ্যটন প্ৰকল্পৰ এটা অন্যতম এটা প্ৰকল্প হিচাপে হয়তো চিহ্নিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে হয়তো এইটো সপোন দেখিছে যে পূব অসমৰ এই প্ৰকল্পটোৰ জৰিয়তে ডিব্ৰু চৈখোৱা এইফালে আপুনি দিহিং পাটকাই যোগ মেৰবিলক লৈ এটা সাংঘাতিক ধৰণৰ এটা টুৰিজিমৰ হাব ইয়াত তৈয়াৰ কৰাৰ পূৰ্ণ এটা পৰিৱেশ হয়তো সৃষ্টি হ'ব মই আকৌ কৈছোঁ মেৰবিলবাসীয়ে আপোনাক স্বাগতম জনাবৰ বাবে সাজু হৈ আছে ইয়াত আৰু এই অঞ্চলত সাংঘাতিক ধৰণৰ এটা অৰ্থনৈতিক যাত্ৰাও হয়তো অনাগত দিনত হ'ব হয়তো এই প্ৰকল্পক লৈ সমীপৱৰ্তী অঞ্চলত এক অৰ্থনৈতিক বিপ্লৱেও হাত বাউলি অপেক্ষা কৰিছে আহক এবাৰ মেৰবিল পান কৰক আহক এবাৰ মেৰবিল পৰ্যটন উপভোগ কৰক পৰ্যটন প্ৰকল্প আৰু আপুনি উপভোগ কৰি এক অনাবিল আনন্দ লাভ কৰিব বুলি আমি আশা কৰিছোঁ আমি আশা কৰিম যে এই যি বাতৰি প্ৰাগ নিউজৰ এই বাতৰিয়ে আপোনালোকক এটা নতুন পৰ্যটন মানচিত্ৰৰ লগত স্পৰ্শ কৰাই দিব মেৰবিললৈ আহক উপভোগ কৰক নৈশ আৰু দিনৰ পোহৰৰ এই মনোৰম প্ৰাকৃতিক সৌন্দৰ্য